Hello dear student, welcome back again. So as আমি class 10 or no heleni 4.3 আমি start কৰিম। এটো 4.3 কি কৈছে বৰ্গ সম্পূৰণ পদ্ধতিৰে তলত দিয়া দ্বিঘাত সমীকৰণবোৰৰ মূল ওলোৱা মানে যিবোৰ আমাৰ দ্বিঘাত সমীকৰণ দিয়া আছে সেইবোৰ আমি কি কৰিব লাগিব বৰ্গ সম্পূৰণকৰণ পদ্ধতিৰে আমি কি কৰিব লাগিব মূলবোৰ ওলাব লাগে। মূলবোৰ ওলোৱা মানে আমাৰ x ৰ মানবোৰ আমি ওলাব লাগে। এতিয়া সব প্ৰথম যেটো আমাৰ কৈছে 2x² - 7x + 3 = 0 আমি এটি এনেকৈ লিখি ললো যেটো আমাৰ কোশ্চেন এটো আমাৰ দিয়া আছে। ফার্স্ট আমি কি কৰিম এৰিয়া চোৱা মানে আমাৰ যেতিয়া বৰ্গকৰণ পদ্ধতিৰে কৈছে দুটাই আছে এটা হল x + y² = x² + 2xy + y²। এটো এটা আৰু x - y² = x² - 2xy + y²। যেটো আমাৰ দ্বিঘাত সমীকৰণ দিয়া আছে নহলে এইটো ফৰ্মত লব লাগিব নহলে এইটো ফৰ্মত লব লাগিব দুটাৰ এটা যিকোনো এটা ফৰ্মত আমাৰ ললে হল আমাৰ ফৰ্ম দুটা x + y² আৰু x - y² এইটো ফৰ্মত লব লাগিব। এতিয়া যোনটো ফৰ্মত পৰা আমি হেতু ফৰ্মত হিচাপে আমি লিখি যাম। এতিয়া এই যে সমীকৰণ আছে এই সমীকৰণক আমি কি কৰিম আমাক কি লাগে ফার্স্টত x² লাগে x² এতে মানে 2 এটা এক্সট্ৰা বেছি আছে আমি কি কৰিম দুয়োফালে যেতিয়া আমি 2 দি হৰণ কৰি দিম সো আমাৰ এনেকুৱা হ'ব 2x - 7x + 3 = 0 দুয়োফালে আমি কি কৰিম 2 দি হৰণ কৰিম এনেকৈ কৰিলো এনেকৈ হৰণ কৰা বা এইটো বাই এইটো কৰা এইটো বাই এইটো কৰা এইটো বাই এইটো কৰা একে কথা ওকে আৰু এইটো মানে আমাৰ 0 হ'ব ওকে 0/2 = 0 এটা লাইন মই স্কিপ কৰিছো যেতিয়া 2 দি কাটি যাব এটো এন সেমে থাকিব এটো = 0 হ'ব সো আমি ডাইৰেক্ট লিখিব পাৰিম যেতিয়া আমি 2 দি হৰণ কৰিম তেতিয়া x² - 7/2 3/2 = 0 আমি কি কৰিছো উভয়ে কি কৰিছো 2 ৰে হৰণ কৰি আমি দুই পক্ষ কি কৰিছো 2 দি হৰণ কৰি দিছো। এতিয়া মোৰ কথাটো হল x + y² বা x - y² এটো ফৰ্মত আনিবলৈ হলে আমাৰ এইখিনি লাগিব এইখিনি আমাৰ কি আছে x² - ওকে ফৰ্মুলাটো অলপ ডাঙৰকৈ লিখি লৈছো আমাৰ এইটো ফৰ্মুলা x - y² that means x² - 2xy + y² এটো ফৰ্মত ৰাখিব লাগিব। ফাৰ্স্টৰ যেটো আমাৰ আছে x² আছে মাইনাস উত্তৰ আমাৰ ফৰ্মুলা 2 আহিব 2 আহিল ইনটু x আমাৰ কি আছে x আছে ইনটু y এতিয়া চোৱা ইয়াতে আমি কি পূৰণ কৰিলে এই মাজত যেটো টার্ম আছে 7x/2 ঠিক আছে 7x/2 অলরেডি আমি x লিখিলো ওকে সো 7x কি মানে 2x ৰ লগত কি পূৰণ কৰিলে আমি অকল 7x/2 পাম ওকে সো আমি অলরেডি 2x আমাৰ আছেই ইনটু 7/4 ৰ লগত যদি আমি কৰো 2x ক পূৰণ 2 ক্যান্সেল যাব 7/2x এনেকা হ'ব = 7/2x ওকে ইয়াৰ লগত আমি 7/4 দিলো 7/4 দিলে আমাৰ কি হ'ব এতিয়া চোৱা জাস্ট অলপ আন্ডাৰস্ট্যান্ডিং কাৰণে এতে 2 দুইবাৰ যাব 7/2x মাইনাস আছে -7x/2 সেম কথা সো হেতু কাৰণত আমি কি দিলো 7/4 আমি ললো মানে x² + 2x * y যেটো আমাৰ y আছে 7/4² আমি লিখিব লাগিব that means এইখিনি মানে হল আমাৰ x - y² x ৰ ঠাইত x আছে y ৰ ঠাইত আমাৰ 7/4 আছে এতিয়া চোৱা এইটো ইকুৱেশনত আমি কি লিখিলো 7/4 আমি বেসিকে লিখিলো ওকে 7/4² আমি বেসিকে লিখিলো যেটো আমাৰ নাছিল বেসিকে লিখিলো মানে এবাৰ মাইনাসও কৰিব লাগিব 7/4² আৰু বাকি যিখিনি আছিল
2 is equal to 0 এখিনিলৈকে ক্লিয়াৰ ওকে সো এতিয়া আমি কি কৰিম এই ফাৰ্ষ্টৰ তিনিটা টাৰ্ম যে আছে পদ যে আছে এইটো মিলি আমি কি লিখিব পাৰিম x minus 7/4 whole square এই তিনিটা তাৰ পিছত এই দুটা আমি সমান সমানৰ পিছফালে লৈ যাম সমান সমানৰ পিছফালে লৈ গলে আমাৰ কেনেকৈ হ'ব এটো আমাৰ মাইনাস আছিল ইফালে গলে প্লাস হ'ব 7/4 whole square এটো আমাৰ প্লাস আছিল ইফালে গলে কি হ'ব মাইনাস হ'ব মাইনাস 3/2 এনেকে এখিনিলৈ বুজি পালা মানে ফাৰ্ষ্টত যেটো x স্কয়াৰ আছিল x স্কয়াৰ ইনটু minus 2 into x মানে 2x into y y ঠাইত 7/4 লিখিছো এটো এক্সট্ৰাকে লিখিলো কিয় মানে 7x/2 আমি পাম যদি আমি এখিনি হিসাব কৰো 2x into 7/4 আমি হিসাব কৰিলে কি পাম 7x/2 পাম ওকে মাজৰ টাৰ্মটো আগত মাইনাস আছিল মাইনাস থাকিব এনেকে ওকে সো তাৰ পিছৰখিনি আমি সমান সমানৰ পিছফালে লৈ গলো পজিটিভ মানে চিন আমাৰ চেঞ্জ হ'ব চিন যদি প্লাস থাকে মাইনাস হ'ব মাইনাস থাকিলে প্লাস হ'ব এতিয়া এইখিনি আমি ক্যালকুলেশন কৰিম এইখিনি এতিয়া তোমালোকে সবা লগে লগে লিখি যাবা এবোৰ মই লিখি আছো লগে লগে লিখি গলে মানে পেজবোৰ ওপৰ ফালে যাই থাকিব মানে লগে লগে লিখিলে অলপ ভাল সো x minus 7/4 whole square is equal to 7 square মানে 49 4 square মানে 16 তাহলে 3/2 এতিয়া আমাৰ এইখিনি লৈ কথা এতে এলসিএম আমি কিমান লব পাৰিম এলসিএম টো 16 লব পাৰিম 16 ললে 49 minus কিমান বাৰ 8 12 49 minus 12 হ'ব নো 8 3 8 গুণ 24 24 হ'ব সো এইখিনি আমি হিসাব কৰিলে আমি কিমান পাম 49 ৰ পৰা 24 গলে আমি কিমান পাম 25/16 আমি পাম ওকে সো এইখিনি implies x minus 7/4 whole square equal to 25/16 আমাক অকল x এ লাগে x minus 7/4 whole square এতে আমি দুয়োফালে ৰুট লম এনেকৈ লম is equal to 25/16 এনেকৈ দুয়োফালে ৰুট ললো যেতিয়া আমি ৰুট লম এইটো স্কয়াৰে এইটো ৰুটক আমাক ক্যান্সেল কৰিব ওকে ক্যান্সেল কৰাৰ লগে লগে আমি কি পাম x minus 7/4 is equal to 25 ক আমি 5 লিখিব পাৰি 16 ক আমি 4 লিখিব পাৰিম এনেকৈ পালো ওকে যেতিয়া আমি ৰুট লৈছো তে প্লাস মাইনাস আমাৰ আহি যাব মানে আমি ৰুট লৈছো সো প্লাস মাইনাস আমাৰ আহি যাব সাপোজ এইটো যদি আমি স্কয়াৰ টো কাটি দিছো ডাইৰেক্ট আমি লিখিব পাৰিম স্কয়াৰ টো যদি কাটি দিও এতে প্লাস মাইনাস আমাৰ আহি যাব ওকে সো এনেকে এতিয়া x equal to plus minus 5/4 plus 7/4 ওকে এতিয়া সো x ৰ মান আমাৰ দুটা হ'ব কেনেকৈ হ'ব এতিয়া সো এইটোৰ পৰা এইটো লাইন এটা x equal to এবাৰ যদি প্লাস টো লও 5/4 plus 7/4 is equal to 4 আমাৰ এলসিএম হ'ব 5 plus 7 5 plus 7 ত কিমান 12/4 12/4 মানে কিমান x equal to 1 time এতে 3 time মানে 3/1 3/1 মানে আমি 1 লিখিব পাৰি আৰু x equal to minus 5/4 plus 7/4 okay so LCM আমাৰ 4 হ'ব এতে minus 5 এতে plus 7 এতিয়া হাতৰ পৰা 5 গলে আমাৰ কিমান থাকিব 2 তলত 1 so x equal to 2 এ কাটিলে 1 বাৰ 2 এ কাটিলে 2 বাৰ so 1/2 এতিয়া নিৰ্ণয় মূল দুটা আমাৰ কি আছিল নিৰ্ণয় মূল দুটা প্ৰথমে আমি পাইছিলো x equal to 3 তাৰ পিছত পালো x equal to half so x equal to আমি কি পালো 3, half এই দুটা আমাৰ মূল যেটো আমাৰ বৰ্গকৰণ পদ্ধতিৰে ওলাব দিছিল হেতু আমি
স্টেপ বাই স্টেপ আমি ওলাইছোঁ। ফাৰ্ষ্টত লৈছোঁ দুই পক্ষে উভয়ৰে হৰণ কৰিছোঁ, তাৰপিছত এক্স মাইনাছ ৱাই হোল স্কোৱাৰৰ ফৰ্মুলাত বহাইছোঁ, যিখিনি বেছি লিখিছোঁ এইখিনি মাইনাছ কৰি দিছোঁ, বাকীখিনি ছেম। এইখিনি আমি ৰাইট হেণ্ড ছাইডত লৈছোঁ, মানে সমান সমানত পিছফালে লৈছোঁ, বাকীখিনি আমাৰ ছেম আছে। এইখিনি জাষ্ট কেলকুলেশ্যন কৰি আমি এইটো পাইছোঁ। চ' এক্সৰ মানটো আমি অতি সহজে ওলাই দিছোঁ। তোমালোকে লিখাৰ লগে লগে লিখিবা, অ'কে। এতিয়া আমি কুৱেশ্যন নম্বৰ 2 লৈ চাম, যিটো আমাৰ ৰোমান 2 আছে, 2x স্কোৱাৰ প্লাছ এক্স মাইনাছ 4 ইকুৱেল টু 0 এইটো আছে, এইটো আমি সলভ কৰিম, অ'কে। এইটো ৰোমান 2ৰ সলিউশ্যন এইটো আছে। এতিয়া প্ৰথমে যিটো আমাৰ এই ফৰ্মুলা আছিল এক্স প্লাছ ৱাই হোল স্কোৱাৰ ইকুৱেল টু এক্স স্কোৱাৰ প্লাছ 2xy প্লাছ ৱাই স্কোৱাৰ, এইটো ফৰ্মত আনিবলৈ হ'লে ফাৰ্ষ্টতটো আমাৰ কি লাগিব, ফাৰ্ষ্টত আমাৰ লাগিব এক্স স্কোৱাৰ। তো দুয়েদি আমি দুয়োফালে হৰণ কৰিম, দুয়েদি হৰণ কৰিলে প্ৰথমত এক্স, তাৰপিছত এক্স বাই 2। এতিয়া আমি ক্লাছ 10 পাইছোঁ, এইখিনি আমি বুজি পাম বাৰু, দুয়েদি হৰণ কৰিলে আমাৰ এইখিনি পাম বাৰু। ইফালে দুয়েদি হৰণ কৰিছোঁ এক্স স্কোৱাৰ, ইফালে এক্স বাই 2, 4/2 মানে 2, এইখিনি আমি বুজি পাম, অ'কে। এটা লাইন মই স্কিপ মাৰিছোঁ, একো নাই। তাৰপিছত এক্স স্কোৱাৰ প্লাছ এক্স বাই 2 ইজ ইকুৱেল টু 2 লিখিলোঁ, এইটো আমি ইফালে লৈ গৈছোঁ। এতিয়া এইটোত আমি কি কৰিম, আমি এইটো ফৰ্মুলাত আনিবলৈ ট্ৰাই কৰিম, এক্স প্লাছ ৱাই হোল স্কোৱাৰ ইকুৱেল টু এক্স স্কোৱাৰ প্লাছ 2xy প্লাছ ৱাই স্কোৱাৰ এইটোত। এতিয়া ফাৰ্ষ্টত আমাৰ কি লাগে, এক্স স্কোৱাৰ আছে, তাৰপিছত সূত্ৰত আমাৰ 2 আহিব, তাৰপিছত এক্স আহিব, ৱাই এতে কি দিলে এক্স বাই 2 হ'ব, অভিয়াছলি 1/2 দিলে 1/4 দিব লাগিব, 1/4 দিলে এক্স বাই 2 থাকিব, কিয়নো যেতিয়া 2x ইনটু 1/4 দুই দি কাটিলে এবাৰ, দুই দি কাটিলে দুইবাৰ, মানে এক্স বাই 2 আমাৰ থাকিব, অ'কে। চ' এইটো কাৰণত আমি দিলোঁ কি, এইটো মানে ৱাই প্লাছ ৱাই স্কোৱাৰৰ ঠাইত আমি 1/4 হোল স্কোৱাৰ আমি দিব লাগিব, কিয় আমি এতিয়া কি কৰিলোঁ, 1/4 হোল স্কোৱাৰ আমি বেছিকৈ লিখিলোঁ। এতিয়া যদি সমান সমানৰ আগফালে যদি কিবা বস্তু বেছিকৈ দিওঁ, সমান সমানৰ পিছফালেও আমাৰ ছেম বস্তু লাগিব। ইয়াতে 2 আছিল প্লাছ 1/4 হোল স্কোৱাৰ। এতিয়া চোৱা আমি কি কৰিব পাৰিম, এইটো কাটিব পাৰিম, সেইকাৰণে আমি দিব মানে যোগ কৰিব পাৰোঁ, বিয়োগ কৰিব পাৰোঁ। সমান সমান বস্তু দুয়োফালে যদি দিওঁ আমাৰ একো চেঞ্জ নহয়, মানে পৰিৱৰ্তন নহয়। কিয় লৈছোঁ, এইটো ফৰ্মুলাৰ লগত মিলিব। এই যে গোটেইখিনি যে আছে, এইটো আমাৰ কি পৰিছে, এক্স প্লাছ ৱাই হোল স্কোৱাৰৰ ফৰ্মত আছে, অ'কে। এইটো এক্স প্লাছ ৱাই হোল স্কোৱাৰৰ ফৰ্মত হ'লে এইটো কি হ'ব, এক্স প্লাছ 1/4 হোল স্কোৱাৰত ফৰ্মুলাত পৰি গ'ল, এইটো মানে আমি এনেকৈ লিখিম। তাৰপিছত বাকীখিনি আমি কি কৰিম, সলিউশ্যন কৰিম। এনেকৈ সলিউশ্যন কৰিম, 2 আছে 2, 1/4 স্কোৱাৰ মানে 16, অ'কে। চ' এইটো আমি হিচাপ কৰিম, এলচিএম 16 ল'ম, ইয়াতে 32 হ'ব প্লাছ 1, অ'কে। চ' ফাইনেলি আমি কি পাম, এক্স প্লাছ 1/4 হোল স্কোৱাৰ ইজ ইকুৱেল টু 33/16। এতিয়া আমাৰ লাগে কি, এক্স লাগে, অ'কে। চ' এক্স প্লাছ 1/4 ইজ ইকুৱেল টু প্লাছ মাইনাছ √33/16 এনেকৈ হ'ব। যেতিয়া আমি স্কোৱাৰটো উঠাই দিম, তেতিয়া আমাৰ কি হ'ব, প্লাছ মাইনাছ আহি যাব, অ'কে। এতিয়া চোৱা আমাৰ কি লাগে, এক্স লাগে। চ' এক্স ইজ ইকুৱেল টু মাইনাছ, এইটো প্লাছ আছে, ইফালে গ'লে আমাৰ মাইনাছ 1/4 প্লাছ মাইনাছ, অ'কে, ইজ ইকুৱেল √33/16 ৰুট কি হ'ব, 4 হ'ব, অ'কে। এনেকৈ আমি লিখিব পাৰিম। এতিয়া এটা দুটা আছে, এটা এক্স ইকুৱেল টু মাইনাছ 1/4, এবাৰ প্লাছতটো ল'ম আৰু এবাৰ মাইনাছতটো ল'ম, এইটো ল'লোঁ কমা মাইনাছ 1/4 মাইনাছ √33/4, অ'কে। চ' এতিয়া আমি এই দুটাৰ এলচিএম হ'ব আমাৰ এনেকুৱা, চ' এতিয়া হ'ব -1, এতিয়া হ'ব প্লাছ √33 কমা, এতিয়া আমি এলচিএম হ'ব ইমান -1 মাইনাছ √33/4। এই যি দুটা ওলাল, এতেকে নিৰ্ণয় এক্সৰ মান ইজ ইকুৱেল টু, এটা হ'ল -1 প্লাছ
√33/4 আৰু এটা হল -1 মাইনাস √33/4 এই দুটাই আমাৰ এনসার ওকে স্টেপ বাই স্টেপ কৰি দিছো তোমালোকে লগে লগে লিখি যাবা ওকে যদি এটা লাইন বুজা নাই এইটো ফৰ্মুলা লৈ আনাৰ আমি ট্ৰাই কৰিছো এইটোত বাস তাৰ পিছত জাস্ট আমি কি কৰিলো ক্যালকুলেশন কৰিছো ওকে এতিয়া আমি ৰোমান 3 লৈ চাম দিয়া ৰোমান 3 এটো আমাৰ সমীকৰণ দিয়া আছে এটো সমীকৰণ 4x² আছে আমাৰ অকল x² লাগে 4 না লাগে সো দুয়ে ফালে আমি কি কৰিলো 4 দি ডিভাইড কৰি দিম সো 4 দি ডিভাইড কৰিলে x² এটো 4 4 ক্যান্সেল যাব √3x + 3/4 = 0 এনেকৈ হ'ব মানে 4 এৰে হৰণ কৰি যেনেকুৱা লিখা 4 এৰে হৰণ কৰিলে আমি এনেকৈ পাম ওকে সো এতিয়া এইখিনি আমি ইটো সাইড লম এইখিনি আমি লব পাৰো বাকি আমি x + y হোল স্কয়ার এইটো ফৰ্মুলাত লবই লাগিব যেনেকৈ হওক এইটো x √x ৰ বাহিৰত আছে = এইটো প্লাস আছে ইফালে গলে কি হ'ব -3/4 এতিয়া প্ৰথমটো হল x² প্লাস ফৰ্মুলা 2 ইনটু x ইনটু y এতিয়া এতে কি দিলে আমি √3x পাম ওকে আমাক 2x ৰ লগত কি দিলে √3x পাম 3/4 যদি দিও ওকে 3/2 আমি দিব লাগিব ওকে 2x ৰ লগত 3/2 দিলে 2 2 ক্যান্সেল আমি কি পাম √3x পাম ওকে সো আমি কি দিলু √3/2 আমি দিলু এটো আমাৰ x এটো আমাৰ y এনেকৈ হৈছে ওকে x² + 2xy + y² সো √3/2 আমি বেছিকে দিলু হোল স্কয়ার যদি আমি সমান সমানৰ আগফালে আমি যেটো বস্তু বেছিকে দিও আমি সমান সমানৰ পিছফালে সেম বস্তুটো আমি লিখিব লাগিব সো √3/2 হোল স্কয়ার আমি লিখিলো তেতিয়া আমাৰ ইকুৱেল হ'ব বাকিখিনি -3/4 আমাৰ থাকিব ওকে এইটো আমাৰ x + y ফৰ্মুলাত আমাৰ পৰি গৈছে x + y ফৰ্মুলাত যদি আমাৰ পৰি যায় আমি কেনেকৈ লিখিম x + √3/2 হোল স্কয়ার = এটি স্কয়ারটো উঠাই দিম 3/4 -3/4 এনেকা হ'ব ওকে এতিয়া চোৱা -3/4 -3/4 ক্যান্সেল গলে আমাৰ কি হ'ব 0 হ'ব বাকি এখিনি x + √3/2 = 0 হোল স্কয়ার আছে এতিয়া স্কয়ার = 0 হ'ব পাৰে ওকে এতিয়া আমি কি কৰিম x + √3/2 = 0 আমি স্কয়ারটো উঠাই দিলো মানে স্কয়ার ৰুট ললো ৰুট ললে আমি কি কৰিম x = -√3/2 এতিয়া চাও দ্বিঘাত সমীকৰণৰ x² আছিল x² থাকিলে অকল x ৰ মান আমি দুটা পাম এটা দুটা পাম এতিয়া এটা পাইছো সো আমাৰ কি হ'ব মূল দুটা সমান হ'ব এতিকে নিৰ্ণয় x ৰ মান = -3/2, -3/2 কিয় আমাৰ দুটা হল যেতিয়া x ৰ ঘাত আমাৰ 2 আছে সো আমাৰ মূল দুটাই হ'ব যদি 3 আছে মূল আমাৰ তিনিটা হ'ব যদি 4 আছে মূল আমাৰ চাৰিটা হ'ব মূল মানে আমাৰ কি যেটো ভ্যালুটো আমি উলাব লাগে হেতু কি আমাৰ x এটো আমাৰ হল মূল ওকে একদম সিম্পল ফাৰ্স্টত আমি এটো সমীকৰণ 4 ৰে হৰণ কৰিছো বাকি এইটো আমি এইফালে লৈ গৈছো ওকে এইটো আমি x + y হোল স্কয়াৰৰ ফৰ্মুলাত ভাঙিছো x² + 2x * y + y² বাস এখিনি x + √3/2 হোল স্কয়ার বাকিখিনি আমি ক্যালকুলেশন কৰিছো আহি গৈছে এতিয়া আমি কোশ্চেন নাম্বাৰ 4 চাম দিয়া ৰোমান 4 ৰ সলিউশন আমাৰ এইটো সমীকৰণটো আমাৰ দিয়া আছে x ৰ লগত আমাৰ 2 আছে সো দুয়ে পক্ষে আমি কি কৰিম 2 দি হৰণ কৰি দিম 2 দি হৰণ কৰিলে x² + x/2 + 4/2 = 0 আমি ডাইরেক্ট 2 এৰে হৰণ কৰি আমি এনেকৈ পালো নেক্সট লাইনটো আমাৰ কি হ'ব x² + x/2 এইটো আমি ইফালে লৈ যাম সো 4/2 obviously 4/2 মানে আমি 2 লিখিব পাৰিম প্লাস আছে ইয়াতে -2
2 লিখিলো এটা লাইন অলপ স্কিপ মাৰিলো এটা লাইন মানে এখিনি বুজি পাবাই বাৰু ক্লাস 10 ত যদি ইমান টান নহয় ওকে সো ফার্স্ট আমি কি কৰিম x plus y whole square ফর্মুলা x square plus 2 into x into x into এতে আমাৰ 2x ৰ লগত 2x ৰ লগত কি পূৰণ কৰিলে আমি x/2 পাম obviously 1/4 পূৰণ কৰিম 1/4 কৰিলে 2 বাৰ x/2 এতে দিম আমি 1/4 যেটো আমি দিলো হেতু আমি স্কয়ার কৰি দিম 1/4 হোল স্কয়ার এতিয়া চোৱা এটা বস্তু বেছিকৈ লিখিলো ইফালে আমাৰ কি কৰিব লাগিব 1/4 হোল স্কয়ার -2 এতিয়া এটো আমি কাটিব পাৰিছো কাৰণ কাটিব পাৰো দিব পাৰো সেই কাৰণে আমি সমান সমান বস্তু আমি সমান সমান দুটা সাইডত দিছো ওকে সো এটো আমাৰ হৈ গল না এটা ফৰ্মুলাত কৰি x + 1/4 হোল স্কয়ার = 1/16 - 2 okay so next line x plus 1/4 whole square is equal to 16 amar LCM hobo 1 minus 32 okay so it equal to minus 31/16 এটি আমার কি লাগে অকল এতিয়া সোয়া ইয়ার পৰাই আমার x plus 1/4 whole square বহুত এটা ইম্পর্টেন্ট এটা কথা minus 31/16 এতিয়া যিকোনো সংখ্যা যদি আমি বর্গ কৰো বর্গ কৰাৰ লগে লগে obviously পজিটিভ হ'ব suppose -1 whole square equal to 1 so -2 whole square equal to 2 sorry 2 অকল 2 স্কয়ার ললে আমাৰ কি হ'ব sorry এটো 4 হ'ব 2 স্কয়ার ললে 4 হ'ব এনেকুৱা এটা নাম্বার কেতিয়াবা পাইছা নেকি যাৰ স্কয়ার যাৰ বর্গ কৰিলে suppose এর বর্গ কৰিলে আমি মাইনাস কিবা পাম মানে স্কয়ার করার লগে লগে মাইনাস থাকিলে আমার প্লাস হ'ব সো এইটো a স্কয়ার ইকুয়াল টু মাইনাস অফ a স্কয়ার কেতিয়াও নহয় যেটো আমি বর্গ কৰিছো হোল স্কয়ার মানে বর্গ বর্গ কৰাৰ লগে লগে আমাৰ কি মাইনাস তুলাইছে ওকে যেটো সম্ভৱ নহয় সো এইটো আমাৰ কেতিয়াও ৰুটটো কেতিয়াও নোলাব মানে মূলটো আমাৰ কেতিয়াও নোলাব মানে এতে কি লিখিম x ৰ মূল নাই বা x ৰ সমাধান নাই কিয়নো মানে ঋণাত্মক আহিছে ওকে সো এইটো আমি ডাইরেক্ট লিখিলো x ৰ কোনো মূল নাই ওকে এনেকৈ আমি লিখিব পাৰিম এটোই কোশ্চেন নাম্বার যেটো 4 আছিল ইয়ালৈকে শেষ মানে মাইনাসত ওলোৱাৰ লগে লগে আমি কি কৰিম মানে মূল নাই বুলি আমি ক'ব পাৰিম এতিয়া নেক্সট চাম এতিয়া ৰোমান 5 ৰ সলিউশন যেটো এটো আমাৰ সমীকৰণটো আমাৰ দিয়া আছে এতিয়া আমি লিখিম x স্কয়ার plus 4x is equal to -1 আমি এনেকৈ লিখিব পাৰিম ওকে বা এটোৰ পৰাই ডাইৰেক্ট আমি লিখিব পাৰিম বাদ দিয়া হিখিনি আমি ইফালে লৈ গেলো সো আমি কি কৰিম x স্কয়ার প্লাস সূত্র 2 into x into আৰু 2 দিলে আমি কি পাম 2x into 2 2 আমাৰ কি হ'ব 4 লগতে আছে x আমি মাজত 4x পালো আমি x তাকে কি দিলো 2 দিলো মানে 2 স্কয়ার আমাৰ লিখিব লাগিব সমান সমানৰ আগফালে যদি আমি 2 স্কয়ার দিছো সমান সমানৰ পিছফালে আমাৰ 2 স্কয়ার লাগিব ওকে বাকি -1 এ থাকিব সো এইটো আমাৰ পৰি গেল না x plus 2 whole square is equal to 4 - 1 একেবারে ইজি তার পিছত x plus 2 whole square is equal to 3 so x plus 2 equal to plus minus root 3 এখিনি বুজি পালো মানে আমি স্কয়ার উঠাই দিছো স্কয়ার উঠাই দিলে ইফালে প্লাস মাইনাস আহিব so x equal to -2 ইফালে প্লাস আছিল ইফালে গলে মাইনাস প্লাস মাইনাস root 3 অর্থাৎ আমি x equal to ইয়াৰ পৰা এইটো লাইন x equal to -2 এবাৰ প্লাস লৈছো প্লাস √3 আৰু এটা -2 মাইনাস √3 এই দুটাই মান এতেকে আমি কি কৰিম ঠিক আছে x ৰ মান x equal to -2 plus √3 আৰু -2 minus √3 এনেকে একেবারে ইজি মানে x plus y হোল স্কয়ারের ফর্মুলাই এটু মানে এইটু কোশ্চেনত লাগে বাকি একো না লাগে এতিয়া আমি বাকি আৰু আমাৰ এটা আছে হেতু সাম এটু সোয়া এটা তোমালকে কৰিবই পাৰিবা ফার্স্টত আমি কি কৰিম 4 দি ডিভাইডেড কৰি দিম এই বাকি পাঁচটাৰ দৰে ওকে এটু কৰিলে আৰু ভিডিওটো লং হৈ যাব এতিয়া আমি কোশ্চেন নাম্বার যেটো 2 আছে দ্বিঘাত সূত্র প্রয়োগ কৰি ওপৰৰ প্ৰশ্ন
ওপৰৰ প্ৰশ্ন 1ত দিয়া দ্বিঘাত সমীকৰণবোৰ মূল নিৰ্ণয় কৰা। যেটো আমাৰ দ্বিঘাত সমীকৰণ দিয়া আছে তাতে আমি কি কৰিব লাগিব, এই যে x = -b ± b স্কয়ার - 4ac / 2ac এইটো যে সূত্ৰ আছিল এইটো সূত্ৰত ব্যৱহাৰ কৰি আমি এই মূলবোৰ ওলাব লাগে। এই আগৰ যেটো বৰ্গীকৰণ পদ্ধতিৰে যেটো ওলাইছিল হেইটোৰ এনসাৰ সাপোজ প্ৰথমটোত আছিল 3 তাৰ পিছত আছিল হাফ এনেকে এটোটো ওলালে এনেকৈ ওলাব। ওকে মই ফাৰ্ষ্টৰ দুটা কৰি দিছো তাৰ পিছত বাকি কিটা সেম ওয়েত আমি কৰিম। ওকে এখিনি থাকক বাৰু। আমি কোশ্চেন 2 সলিউশন দিয়া আছে আমাৰ কি রোমান 1 হ'ব এটো। সো 2x² - 7x + 3 = 0 এটো মই তলত লৈছো। ওকে যেটো আমাৰ কোশ্চেন 2 রোমান 1 যেটো আছে এইটোৰ পৰা আমাৰ দ্বিঘাত সমীকৰণৰ স্ট্যান্ডার্ড ফর্মটো কি আছিল, ax² + bx + c = 0 এনেকুৱা আছিল। এটো আমাৰ স্ট্যান্ডার্ড ফর্ম। তে x² লগত কি আছে 2 আছে, that means a = 2। এতে x ৰ লগত কি আছে, x ৰ লগত মানে bx যেটো x ৰ লগত আছে এইটো b, so that means b = -7 others যেটো c = 3 কিয়নো x² লগত যেটো আছে এইটো আমাৰ a, x ৰ লগত যেটো আছে এইটো আমাৰ b, বাকি থকাখিনি c বাস এইটোৱে বেলেগ একো নাই। এতেকে ডাইৰেক্ট আমি লিখিব পাৰিম দ্বিঘাত সমীকৰণৰ সূত্ৰটো। দ্বিঘাত সমীকৰণৰ সূত্র আছিল x = -b ± so √b² - 4ac / 2ac এটো আছিল a b c আমি সমীকৰণৰ পৰা পাইছো। তাৰ পিছত যেটো আমাৰ ফৰ্মুলা এটো আমি বহাইছো। এতিয়া বেলেগ একো নকৰো, আমি জাস্ট আমি a আৰু b c ৰ মান কেটা বহাই দিম। b ৰ মান হল মাইনাসটো সূত্ৰত থাকিব, b ৰ মান হল -7 প্লাস মাইনাস তো আমাৰ থাকিবই, যেটো আমাৰ সূত্র আছে সূত্র থাকিবই। তাৰ পিছত b² মানে -7 হোল স্কয়ার প্লাস 4 * a এর মান হল 2, c এর মান হল 3 বাই 2 * a এর মান হল 2 এইটো। ওকে জাস্ট আমি কি কৰিছো মানকেটা বহাইছো। মানকেটাৰ বহোৱাৰ লগে লগে তলত হ'ব আমাৰ 4 মাইনাসে মাইনাসে +7 প্লাস মাইনাস 7² মানে 49 এটো প্লাস নয় এটো মাইনাস হ'ব, মাইনাস 4 * 2 8 * 3 24 সেটি কিমান হ'ব 24 হ'ব। ওকে সো -7 প্লাস মাইনাস 49 এর পৰা 24 গেলে 25/4 হ'ব। এতে দুটা আছে আৰু এটা লাইন লিখিব পাৰিম 4 তলত 7 প্লাস মাইনাস √25 ক আমি কি লিখিম 5 লিখিম। ওকে এখিনি আমাৰ কি x = এতে x = এবাৰ প্লাস এবাৰ মাইনাস আমি দুটা লিখিম। এতে x = এবাৰ 7 + 5/4 আৰু এটা কি হ'ব x = 7 - 5/4। ওকে সো x = এবাৰ কি পাম 12/4 আৰু x = 2/4। তে 2/4 মানে আমি কি লিখিব পাৰিম হাফ, 12/4 মানে আমি 3 লিখিব পাৰিম। এতেকে x = 3 আৰু -2। এতিয়া আমি কোশ্চেন নাম্বার 1 ত যেটো কৰিছো x = এই দুটা মানেই পাইছো। আৰু এবাৰ বুজাই দিছো যেটো আমাৰ সমীকৰণ আছে x² ৰ যেটো হহক আছে এটো আমাৰ a, x ৰ হহক যেটো আছে হেটো আমাৰ b, বাকি থকাটো আমাৰ c যেটো আমাৰ দ্বিঘাত সমীকৰণৰ পৰা পাইছো। ওকে তাৰ পিছত দ্বিঘাত সমীকৰণৰ সূত্ৰটো x = -b প্লাস মাইনাস √b² - 4ac / 2ac। তাৰ পিছত জাস্ট আমি কি কৰিছো a b c ৰ মানকেটা আমি বহাই দি ক্যালকুলেশন কৰিছো। এখিনিয়ে তোমালোকে প্র্যাকটিস কৰিবা, প্র্যাকটিস কৰিলে আহি যাব। এতিয়া আমি 2 চাম যেটো আমাৰ 2 আছে
2 নম্বৰ ইকুৱেশ্যনটো ইয়াতে আছিল এইটো ওকে ডাইৰেক্ট ইয়াৰ পৰাই কপি কৰিম ওকে 2 নম্বৰ ইকুৱেশ্যনৰ সলিউশন দুটা এইটো আছিল এই দুটাই ওলাব সেম ওয়েত আমি এ বি সি ওলাই লম তাৰ পিছত আমি মানবোৰ বহাই দিলে আমি অতি সহজতে পাম যেটো আছে এইটো আমাৰ এই কি আছিল a x square plus bx plus c is equal to 0 x square হওক কি আছে 2 that means a equal to 2 x এর হওক কিমান আছে একো নাই মানে 1 আছে এইটো 1 b equal to 1 বাকি c equal to -4 আছে -4 এতেকে দ্বিঘাত সমীকৰণৰ পৰা আমি কি পাম দ্বিঘাত সমীকৰণৰ সূত্র যেটো আছিল x equal to -b plus minus root over b square minus 4ac by twice a এতিয়া আমি কি কৰিম a b c এর মান কেটা আমি বহাই দিম বেলেগ একো নকৰো 2 into a এর মান কি আছিল 2 ওকে b এর মান কি আছিল 1 -1 plus minus b square মানে 1 square minus 4 into a এর মান কি আছিল 2 আছিল into c এর মান কিমান আছিল -4 ওকে এখিনি এতিয়া চোৱা এটো x equal to হবো এটো x equal to হবো তলত হবো আমাৰ 4 এতে -1 এ থাকিব প্লাস মাইনাস 1 স্কয়ার মানে 1 মাইনাসে মাইনাসে আমাৰ প্লাস হৈ যাব এটো চাস 4 into 2 8 into 4 32 so obviously 32 হবো equal to -1 plus minus root over 33 by 4 32 plus 1 33 33 আমি স্কয়ার রুট আমি উলাব নোৱাৰো so x equal to এতিয়া কি ওলাল এতে x equal to ইমান এতে x equal to -1 এবাৰ প্লাস টো লিখিম 33 by 4 আৰু এটা আছে আৰু x equal to -1 minus root 33 by 4 এটো এটা এই দুটা আগৰ যেটো আমি প্ৰবলেম কৰিছো এই দুটাই আমি মূল পাইছো ওকে এটো সমীকৰণৰ পৰা একো নাই জাস্ট x এর হক যেটো আছে এটো e x এর হক x স্কয়ার হক a x এর হক b বাকি থকাখিনি c তাৰ পিছত মেইন ফ্যাক্টর হল আমাৰ এইটো ফর্মুলা আমাৰ মনত ৰাখিব লাগিব এই যেটো আমাৰ ফর্মুলা আছে এইটো ফর্মুলা আমাৰ মনত ৰাখিব লাগিব এইটো মনত ৰাখিলে আমি কোশ্চেনবোৰ অতি সহজতে কৰিব পাৰো কিয়নো a b c আমি পালো জাস্ট আমি a b c এর মান কেটা বহাইছো এটোই আমাৰ কি যেটো আমি x এর মান পালো এটোই আমাৰ आंसर এদিকে মই লিখিব পাৰিম নির্ণয় মূল দুটা এটো নিলিখিলেও হয় লিখিলেও হ'ব এতিয়া এক্সামত যদি টাইম আছে লিখি দিবা মূল দুটা হল এটা হল -1 plus root 33 by 4 আৰু -1 minus root 33 by 4 এখিনি এই দুটাই এতিয়া বাকিবোৰ চাও বাকিবোৰ তোমালোকৰ কাৰণে হোমৱৰ্ক কিয়নো যেটো x স্কয়াৰৰ লগত আছে হেতু আমাৰ a x এর লগত আছে হেতু আমাৰ b বাকি হলো আমাৰ c x স্কয়াৰৰ লগত আছে a x এর লগত হক আছে হেতু b এটো হল আমাৰ c x স্কয়াৰৰ হক কি আছে এটো a x এর লগত এটো কি b এটো আমাৰ c x স্কয়াৰৰ হক কিমান আছে a x এর হক যেটো আছে এটো b এটো হল আমাৰ c এনেকে তাৰ পিছত -b plus minus b square minus 4ac by 2ac এটো ফর্মুলাত বহাই দি আমি ক্যালকুলেশন কৰিলে আমাৰ आंसरটো ওলাই যাব এতিয়া বাকি কিটা তোমালোকৰ কাৰণে আমি মই হোমৱৰ্ক দিছো তোমালোকে কৰিবা ওকে সেম ওয়েত জাস্ট অলপ টাইম লব সো আজিৰ কাৰণে এখিনি আৰু এটো ভিডিওৰ ডেসক্ৰিপশনত এটা লিংক দিয়া হ'ব WhatsApp গ্ৰুপ হেতে জয়েন হলে যেটো মই নোটস বনাইলো এটো নোটস হল এটো পিপিটি মই সেন্ড কৰি দিম ওকে